বহু প্ৰতীক্ষিত 22 জানুৱাৰী অসমতো ব্যাপক আনন্দ উৎসাহ সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ আহ্বান মুখ্যমন্ত্ৰীৰ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ আনন্দ উৎসাহ ৰাজ্যতো পৰিলক্ষিত হৈছে সেয়ে 22 জানুৱাৰীক লৈ ৰাজ্য চৰকাৰো বিশেষভাৱে ব্যস্ত হৈ পৰিছে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনা অসমবাসীৰ কৰণীয় কি দেওবাৰে এক সংবাদমেল যোগে এই সন্দৰ্ভত ৰাজ্যবাসীক অৱগত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ৰাজ্যবাসীলৈ আহ্বান সন্ধিয়া ঘৰৰ পদূলি মুখত চাকি বন্তি জ্বলাওক নামঘৰত গধূলি নাম কীৰ্তন প্ৰাৰ্থনা কৰক গীৰ্জা মছজিদতো প্ৰাৰ্থনা নামাজ পঢ়ক ৰাজ্যবাসীক সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ আহ্বান তুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় ৰাম মন্দিৰ হিন্দুৰ নহয় ভাৰতীয় সভ্যতাৰ বিজয় আমাৰ অসমবাসী ৰাইজ নিজৰ ঘৰৰ সন্মুখত এটা মাটিৰ চাকি এটা জ্বলালে ঘিউৰ চাকি এটা জ্বলালে ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম আৰু এটা আহ্বান জনাইছো যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ ইপিনে 22 জানুৱাৰীত চৰকাৰী কাৰ্যালয় 2 বজালৈ অৰ্ধছুটি বন্ধ থাকিব চৰকাৰী বেচৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয় অকল ইমানেই নহয় বিয়লি 4 বজালৈ মাছ মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একেদৰে ৰামলালা প্ৰতিষ্ঠাৰ সময়ত সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈকো অনুৰোধ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ যোৱাকালি আমি 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছো শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে কালি দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশন দিছো ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে অসমত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈও বিশেষ বাধা আৰোপ চৰকাৰৰ ৰাহুল গান্ধীক উদ্দেশ্যি সংবাদমেলত মুখ্যমন্ত্ৰীৰ আহ্বান মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত বটদ্ৰৱালৈ নাযাব বিপৰীতে ৰাহুল গান্ধীক পুৱা বা বিয়লি ভাগত বটদ্ৰৱালৈ যোৱাৰ আহ্বান মুখ্যমন্ত্ৰী কালি মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে এনেকুৱা ভাৰতত হ'ব নালাগে যে there is a competition between Ram Temple and বটদ্ৰৱা গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এইটো দেখুৱাই থাকিব সেইটো অসমৰ কাৰণে ভাল নহয় সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব ডক্টৰ হীৰেন গোহাঁইক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰী অখিল ৰঞ্জন দত্তৰ প্ৰতিও তিৰ্যক মন্তব্য দেওবাৰে দিছপুৰত আয়োজিত সংবাদমেলতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কটাক্ষ কৰে বৰ্ষীয়ান বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইক মাল শব্দটো বেয়া পাব নালাগে মাল শব্দটো ডিক্সনাৰীত ভাল ভাল মিনিং আছে তেওঁ অসমীয়া ডিক্সনাৰী চাই লওক সো এইটো অদ্ভুত মাল হয় এইটো কোনো উপায় নাই কয় মই আন্দোলন নকৰোঁ মই আন্দোলনক দিক নিৰ্ণয় কৰোঁ আৰে কি বস্তু তাৰমানে তুমি মাৰটো নোখোৱা বেলেগে মাৰটো খাব লাগিব সেইকাৰণে এইবিলাক মোৰ সুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল এতিয়া মই সুযোগ পাইছোঁ মই এইবোৰ লৈ আছোঁ মাজে মাজে আনপিনে অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও সংবাদমেলত জনায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মই কাৰণে ইউনিভাৰ্চিটিৰ ভিচিকো মই ডিপি ল'ব দিছোঁ যে তেওঁ এটা ফেকাল্টি হয় কথাই কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে ইউনিভাৰ্চিটিক অসম চৰকাৰে দৰমহা দিয়ে ৰিজাইন দি পেলাই যি কৰা না হা ভিচি এপইণ্টমেণ্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্চিটিটো মই ষ্ট্ৰিক্ট কৰি দিম দে চিভিল সাৰ্ভিস কণ্ডাক্ট ৰুল হেজ টু বি এপ্লাইড এবাৰ আমি এছেম্বলিত এক্ট আনি আছো যে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো চিভিল সাৰ্ভিস কণ্ডাক্ট ৰুল উইল এপ্লাই
উল্লেখযোগ্য যে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উপলক্ষে ৰাজ্য চৰকাৰে ইতিমধ্যে ধৰ্মীয় উপাসনা স্থানসমূহত স্বচ্ছতা অব্যাহত ৰাখিছে মন্ত্ৰী বিধায়কৰ লগতে বিজেপিৰ নেতা পালি নেতায়ো অভিযান চলাইছে মন্দিৰ মছজিদ গীৰ্জাত এতিয়া সকলোৰে অপেক্ষা মাথো কাইলৈ দিনটোলৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ৰুবুল গগৈ আৰু জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ